নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু সেই ডাঙৰ খবৰটোৱে হৈছে ভাৰত আৰু ৰাছিয়াৰ মাজত ইতিমধ্যে সাবমেৰিন লিজৰ চুক্তি সম্পন্ন হৈ গৈছে আৰু পাৰমাণৱিক এটেকাৰ সাবমেৰিন এতিয়া ভাৰতক লিজত দিব ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ পূৰ্বে সাবমেৰিন চুক্তি সম্পন্ন হৈ গৈছে এয়া সাবমেৰিন লিজৰ চুক্তি পাৰমাণৱিক এটেকাৰ সাবমেৰিন কি অলপ আমি বৰ্ণনা দিম আপোনালোকৰ বাবে আৰু এই $2 বিলিয়ন মূল্যৰ সাবমেৰিন চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে ভাৰতৰ শক্তি আৰু অধিক বৃদ্ধি পাব ব্লুমবাৰ্গৰ সূত্ৰত এই তথ্য প্ৰকাশ পাইছে সেয়ে আমি ব্লুমবাৰ্গৰ সূত্ৰৰ আধ ধৰি এই তথ্যখিনি আমাৰ সন্মানীয় দৰ্শকসকলক জনাইছো $2 বিলিয়ন মূল্যৰ এই সাবমেৰিন চুক্তি আসলতে সাবমেৰিন চুক্তি এনেকুৱা এখন চুক্তি যি চুক্তিয়ে আমাৰ ভাৰতৰ শক্তিটো বৃদ্ধি কৰিব কিন্তু এয়া হৈছে পাৰমাণৱিক এটেকাৰ সাবমেৰিন চুক্তি মানে আমি এতিয়া পূৰ্বতে ভাৰতক যদি শত্ৰু ৰাষ্ট্ৰৰ চকু দেখুৱায় সেই শত্ৰু ৰাষ্ট্ৰৰ চকু দেখুৱায় বিভিন্ন কথা যেতিয়া কয় তেতিয়া আমি মাত্ৰ আমাৰ স্থলপথৰে পাৰমাণৱিক আক্ৰমণৰহে হুংকাৰ দিব পাৰো কিন্তু এতিয়া কেৱল স্থলপথৰে নহয় এতিয়া স্থলভাগৰ পৰা নহয় কেৱল এতিয়া পানীৰ মাজৰ পৰা মানে সাগৰৰ মাজৰ পৰাও সাবমেৰিনৰ সহায়ত শত্ৰু ৰাষ্ট্ৰৰ যদি বেছি হুমকি দি থাকে পাৰমাণৱিক আক্ৰমণৰ তেনেহলে প্ৰত্যুত্তৰ আমি পানীৰ মাজৰ পৰা দিব পাৰিম যে পানীৰ তলৰ পৰাও সাবমেৰিনৰ জৰিয়তে আমি পাৰমাণৱিক আক্ৰমণ কৰিব পাৰো যদি শত্ৰু ৰাষ্ট্ৰ ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ থকা সেই ঘাটিসমূহ ধ্বংসও কৰি পেলায় তেনেহলে এই চুক্তিৰ অধীনত এতিয়া ভাৰতে পানীৰ ভাগৰ পৰা জলভাগৰ পৰাও সাবমেৰিনৰ সহায়ত পাৰমাণৱিক আক্ৰমণ কৰিব পাৰিব সেই শত্ৰু ৰাষ্ট্ৰ এয়া হৈছে পাৰমাণৱিক এটেকাৰ সাবমেৰিনৰ বিশেষ সক্ষমতা যি সাবমেৰিন ৰাছিয়াই লিজত দিব ভাৰতক ইতিমধ্যে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কক লৈ আমেৰিকা সাংঘাতিক অসন্তুষ্ট আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা বহু ক্ষেত্ৰত ভাৰতক হৈমান কৰাবলৈ চেষ্টা কৰা হৈছিল যাতে ভাৰতে ৰাছিয়াৰ সৈতে সম্পৰ্ক ত্যাগ কৰে কিন্তু ভাৰত নিজৰ স্থিতিত অলৰঅচৰ হৈ থাকিল ভাৰতে ক'লে যে ৰাছিয়া আমাৰ পুৰণি বন্ধু আৰু আমি আমাৰ পুৰণি বন্ধুক মাজবাটত কেতিয়াও এৰি নিদিওঁ আৰু সেইটোৱে হৈছে ভাৰতৰ বৈশিষ্ট্য ভাৰতে সদায় পুৰণি বন্ধুক খামুচি ধৰি ৰাখে নিজৰ কৰি ৰাখে যাৰ ফলত বিপদৰ সময়ত ভাৰতৰ হৈ সেই পুৰণি বন্ধু ৰাষ্ট্ৰবোৰে মাত মাতে বা ভাৰতক সহায় কৰে ইতিমধ্যে আমি জানো ৰাছিয়াৰ সৈতে বহু কেইখন চুক্তি স্বাক্ষৰ হৈ আছে দ্বিপাক্ষিক চুক্তি অস্ত্ৰ-শস্ত্ৰ চুক্তি ৰাছিয়াৰ পৰা আমি বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আনো আমাৰ পৰাও ৰাছিয়াক দিয়া হয় আৰু সেই ৰাছিয়াৰ পৰা অনা অস্ত্ৰ-শস্ত্ৰবোৰেৰে আমি আমাৰ শত্ৰুৰ বিৰুদ্ধে আক্ৰমণ কৰাত ব্যৱহাৰ কৰো পাকিস্তানত শেহতীয়াকৈ যিবোৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেই ৰাছিয়াৰ সৈতে চুক্তি স্বাক্ষৰিত হৈ অহা সেই অস্ত্ৰ-শস্ত্ৰবোৰৰ জৰিয়তে আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল ভাৰতে সমান্তৰালভাৱে ভাৰতত নিজা প্ৰযুক্তিৰে ভাৰততে নিৰ্মিত একাংশ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰৰ কথা আমি জানো ব্ৰাহ্মোছৰ ৰাছিয়াৰ সৈতে দ্বৈতভাৱে স্বাক্ষৰিত এক চুক্তিৰ ফচল আৰু সেই ব্ৰাহ্মোছ অৱশ্যে এতিয়া ভাৰতে নিজাববীয়াকৈ উত্তৰ প্ৰদেশত নিৰ্মাণ কৰিছে আৰু সেইখিনি প্ৰজেক্ট ইতিমধ্যে আগবাঢ়ি আছে কিন্তু ৰাছিয়াৰ সৈতে এই সম্পৰ্কৰ বাবে ভাৰতৰ অস্ত্ৰ-শস্ত্ৰৰ শক্তি দুগুণ তিনিগুণলৈ বৃদ্ধি পাইছে ইফালে ইজৰাইলৰ সৈতেও ভাৰতৰ চুক্তি আছে ফ্ৰান্সৰ সৈতেও আছে আদি বিভিন্ন দেশৰ সৈতে আছে কিন্তু ৰাছিয়াৰ সৈতে এটা বহুদিনীয়া সম্পৰ্ক আৰু ৰাছিয়াত ভাৰতৰ এটা সন্মান আছে আমি জানো ইউক্ৰেন আৰু ৰাছিয়াৰ আক্ৰমণৰ সময়ত কেনে ধৰণে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক এটা ফোন কলতে সন্মান কৰাই দিছিল যে ইউক্ৰেনৰ পৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰি আনিব লাগে সেয়েহে সেই নিৰ্দিষ্ট সময়খিনিত যাতে ৰাছিয়া ইউক্ৰেনক আক্ৰমণ নকৰে আৰু সেইমতে কাম কৰা হৈছিল ৰাছিয়া ইউক্ৰেনৰ ওপৰত আক্ৰমণ বন্ধ কৰি দিছিল এয়া হৈছে আমাৰ সম্পৰ্ক আৰু এই যি সাবমেৰিন লিজত দিব ভাৰতক যদিও $2 বিলিয়ন এই সাবমেৰিন হয় লিজত দিব সেই লিজত দিয়া সাবমেৰিনখনে আমাৰ ভাৰতৰ শক্তি আৰু অধিক বৃদ্ধি কৰিব ভাৰতে এতিয়া কেৱল পাকিস্তানে নহয় আন বিশ্বৰ যিবোৰ শত্ৰু ৰাষ্ট্ৰ আছে যিবোৰে ভাৰতৰ বিৰুদ্ধে কুৎসা ৰচনা কৰিবলৈ চেষ্টা কৰে ভাৰতৰ বিৰুদ্ধে অভিসন্ধি ৰচনা কৰে বা ভাৰতক পাৰমাণৱিক আক্ৰমণৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়ে সেই দেশবোৰক এতিয়া অংগুষ্ঠ প্ৰদান কৰিব পাৰিব বা উভতি ধৰিবলৈ সক্ষম হ'ব ভাৰতৰ শক্তি এটা বৃদ্ধি পালে মানে সাগৰ বা মহাসাগৰৰ পৰাও সাবমেৰিনৰ সহায়ত এতিয়া ভাৰতে পাৰমাণৱিক আক্ৰমণ কৰিব পাৰিব ব্লুমবাৰ্গৰ সূত্ৰতে এই তথ্য প্ৰকাশ পাইছে ঠিক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত আগমনৰ আগে ভাৰতত উপস্থিত হোৱাৰ আগে এই খবৰটো সন্মুখলৈ আহিছে আৰু স্বাভাৱিকতে সেইখিনি পৰৱৰ্তী সময়ত আনুষ্ঠানিক ৰূপতো আমি হয়তো গম পাম এতিয়া সেই ক্ষণটোৰ বাবে আমি অপেক্ষাৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী অহাৰ সেই ক্ষণটো আৰু আহি কি অন্য চুক্তিত স্বাক্ষৰ কৰে সেই ক্ষণবোৰৰ বাবে আমি অপেক্ষাৰত
আমাৰ সন্মানীয় দৰ্শকসকলে মতামত কি আগবঢ়াব বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ